সকলোকে নমস্কাৰ আৰু জনাইছো মই সুপ্ৰভাত বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ভিডিঅ'টো হ'বলৈ গৈ আছে একদম মানে খং মুডত আছো দেই, যেন এইখিনিতে পালে একদম গছকি ধৰিম তেনেকুৱা হৈ আছো। আৰু বিশেষতে প্ৰথমতে মই কৈ লওঁ শুনক, যোৰহাটবাসীক আকৌ লজ্জাত পেলালে এই দুঠেঙীয়া ছাগলীটোৱে। আৰু দুঠেঙীয়া ছাগলীটো, এই ছাগলীটো অইন ছাগলীৰ দৰেও নহয়, এই ছাগলীটো আকৌ পাঠা ছাগলী, ভুবুলা ছাগলী। পাঠা ছাগলী বুলি ক'লে আকৌ খাচী কৰে নহয় জানো, এইটো হ'ল পাঠা ছাগলী। আৰু এই পাঠা ছাগলীটোক মেলি দিছে আমাৰ হিমন্ত বিশ্ব শৰ্মাই, এই পাঠা ছাগলীটোক মেলি দিছে। মেলি দিয়াৰ কাৰণে পাঠা ছাগলীয়ে কি কৰিছে, মাইকী দেখি তেওঁ ক'ব নোৱাৰা হৈছে, হৈ পেলাই তেওঁ গৌৰৱ গগৈ পত্নীক এবাৰ টাৰ্গেট কৰিলে। দেখিছে গৌৰৱ গগৈ পত্নী এগৰাকী একদম সুন্দৰী, দেখাই শুনাই সাজে পাৰে, তেওঁ কিমান এজনী একদম দীপলিপ মহিলা হয় না নহয়। আৰু সেই দীপলিপ মহিলাগৰাকীক দেখি পেলাই তেওঁ থাকিব নোৱাৰা হৈছে। থাকিব নোৱাৰা হৈ পেলাই তেওঁ আহি গ'ল সেই গৌৰৱৰ পত্নী পাকিস্তানৰ কাৰবাৰ লগত লিলিমাই কৰা কথা। এতিয়া মই তেওঁক কৈছো, তেওঁ পত্নী কাৰ লগত লিলিমাই আছে, কাৰ লগত কি আছে, বা সেই ছাগলটোৱে কাৰ লগত কি আছে, সেইবিলাক কথা গৌৰৱ গগৈ ক'বলৈ গৈছে নেকি, শুনিছে নেকি? গৌৰৱ গগৈ মুখত এইবিলাক কথা শুনিছে নেকি? আপোনালোকে নাভাবিব যে মই গৌৰৱ গগৈ পাৰ্টিৰ মানুহ, মই কোনো কংগ্ৰেছ দলৰ নহয়, মই কোনো বিজেপি দলৰ নহয়। মই ৰাইজৰ হকে সদায় কাম কৰি ভাল পাওঁ। ৰাইজৰ কিবা ভুল দেখিলে মই কমে, যিমানখিনি পাৰো সেইখিনি কৰো। আপোনালোকে নিজে হয়তো মোৰ ভিডিঅ' চালে গম পাই আছে। মই কোনো দলৰ হৈ পেলাই মই কথা ক'বলৈ নাযাওঁ। মই যি দলৰে নহওক কিয় মই সকলোকে মই সমান বিচাৰ কৰো। ভালটো দেখিলে ভালে আৰু বেয়াটো দেখিলে বেয়াই। আপোনালোকে দেখিছে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট এজাক শিয়াল ধেমা ধৰাই কৈ আছে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট। যদি পাকিস্তানৰ এজেণ্ট তহঁত কি, তহঁতো পাকিস্তানৰ এজেণ্ট হ'ব লাগিব, নহলেনো তহঁতে গৌৰৱ গগৈ হেন সেই পাকিস্তানৰ এজেণ্ট এটাক এতিয়া আকৌ ৰক্ষণাবেক্ষণ দিবলৈ গৈছে নে এস্কৰ্ট দিছ, এস্কৰ্ট মানে বিশেষ বাহন দিছ আৰু লগতে 3টা বডিগাৰ্ড দিছ। এয়া কিহৰ কাৰণে? কাৰণ তহঁতো পাকিস্তানী প্ৰেমিক, আৰু পাকিস্তানী প্ৰেমিক কাৰণে তহঁতে কি কৈছ, গৌৰৱ গগৈক ৰক্ষণাবেক্ষণ দিছ। তহঁতে কচোন, যদি পাকিস্তানী গৌৰৱ গগৈ এজেণ্টে হয়, তহঁতে এজেণ্টক ৰক্ষণাবেক্ষণ দিব লাগে নে এজেণ্টক কি কৰিব লাগে, জেলত ভৰাই থব লাগে? আৰু ই তাতে শান্ত নাথাকি তেওঁ গৌৰৱৰ পত্নীক ধৰিছে। লাজ চৰম নেপাক, থু কটা চলা ভিতৰত থু পেলাব নাপাই যদিনো মই থু পেলাই দিছো তোৰ গাত। কিয় কৈছো জানানে? কাৰণ তই এগৰাকী মহিলাক, বিনা দোষৰ এগৰাকী মহিলাক তই সন্মান হানি কৰিছ। আৰু কি কৈছ যে এই মহিলাগৰাকী সেই পাকিস্তানৰ কাৰবাৰ লগত লিলিমাই আছে, সেইকাৰণে দৰমহা বেছি পাইছে, হয় না নহয়? কিন্তু কোনো ভদ্ৰ সমাজে, ভদ্ৰ মানুহে তোৰ নিচিনা এটাক আকৌ দ্বিতীয়বাৰ বিধায়ক নাপাতে। কাৰণ বহুত হ'ল। আগতে মানুহে ইমান গম পোৱা নাছিলে, মানুহখিনি অলপ বুৰ্বক আছিলে, সকলো মানুহে বুৰ্বক আছিলে। কিন্তু এতিয়া এণ্ড্ৰইড ফোনৰ যুগত মানুহ ইমান বুৰ্বক হৈ থকা নাই। তোৰ আদাব কায়দা, তোৰ ভংগিমা সকলো দেখিছে, একদম থাৰ্ড ক্লাছ নাম্বাৰ 1 এটা তই বিধায়ক। আৰু কোন মানুহে তোক ভোট দি পেলাই জিকে সেইটো ভগৱান জানে। আৰু তোক ভোট দিয়া কেইটাও তেনেকুৱাই হ'ব লাগিব, অভদ্ৰ। মই কৈছো এই ভিডিঅ'টোৰ দ্বাৰাই। কিয় কৈছো জানানে? কাৰণ তই যিটো দলৰ হৈ কাম কৰিছ, সেই দলটোত আছে একে জঘন্য অসভ্য মানুহ। আৰু আপোনালোকে ভাবি চাই চাগে এই মানুহজনীয়ে কি কথা কয়। তেওঁ যেতিয়া গৌৰৱ গগৈ পত্নীৰ ওপৰত তেনেকৈ আঙুলি টুৱাই কথা কৈছে, চৰিত্ৰৰ ওপৰত ধৰি কথা কৈছে, আমাৰো কথা কোৱাৰ অধিকাৰ আছে। কাৰণ সেইগৰাকীও এগৰাকী মহিলা আৰু আমিও এগৰাকী মহিলা। কোনো মহিলাই কোনো মহিলাক তেনেকৈ বেয়াকে ক'লে সেইটো হেৰি কৰিব নাই। যদি দোষী হয় তেন্তে হ'লে কওক, কিন্তু এগৰাকী বিনা দোষী মহিলাক মানুহৰ মাজলে ৰাজনীতিৰ মাজলে টানি আনি পেলাই তহঁতে তেনেকুৱা কথা কিয় কবি? হ'ব পাৰে তেওঁ এগৰাকী বাহিৰা মহিলা হ'ব পাৰে, কিন্তু সেই বাহিৰা মহিলাগৰাকীৰ লগত তহঁতৰ মাইকীবিলাকৰ সাজ পোছাক চাবিচোন। সেই মহিলাগৰাকীক এঠাইত থবি আৰু তহঁতৰ মাইকীবিলাকক এঠাইত থবি। চাবি সাজ পোছাক কাৰ কেনেকুৱা, লাজ পাব লাগে। তহঁতৰ দৰে মানুহে চূণ পানী খাই মৰি যাব লাগে। এইবিলাক কথা ক'বলৈ পাই আজি সঁচাকে লাজ পাইছো। বন্ধু বান্ধৱীসকল, এজন মানুহে নহয়, দুঠেঙীয়া এটা ছাগল। আৰু এই ছাগলটোৱে কেনেকৈ চৰিত্ৰ হনন কৰিছে আপোনালোকে চাই লওকচোন। গৌৰৱ গগৈৰ লগত চাগে লিলিমাই বুলিয়ে কৈছো, আৰু মানে প্ৰেম প্ৰীতি আৰম্ভ হৈ গৈছিলে। পাকিস্তানৰ চোৱাংচোৱা এজেণ্ট বুলি ক'লেও ভুল নহ'ব। আৰু অৰ্থাৎ গৃহ বিভাগৰ লগত তেওঁ হলি গলি, সেই তেনেকুৱা এজন ব্যক্তিৰ যি প্ৰতিষ্ঠানত কাম কৰিছিলে লিড পাকিস্তান, তাত গৌৰৱ গগৈ ডাঙৰীয়া সহধৰ্মিনী এলিজাবেথ গগৈ ডাঙৰীয়ানীয়ে
পাইছিলে 2.5 লাখ টকা আৰু তেখেতৰ এই লিড পাকিস্তানৰ যিজন মেনেজাৰ আছিলে মেনেজাৰ পাইছিলে 50,000 মালিকে যদি 50,000 আৰু কৰ্মচাৰীগৰাকী 2.5 লাখ টকা তাতে সন্দেহৰ আঙুলি আনিছে তেওঁ গোপন তথ্য ধৰিছিল তেওঁ বেছিকৈ গোপন তথ্য ধৰাৰ কাৰণে তেওঁক অলপ বেছি দমালি ৰাখিছিল কাৰণ তেওঁ ইতিমধ্যে NGO-টোত জড়িত হৈ গৌৰৱ গগৈৰ লগত চাগে লিলিমাই বুলিয়ে কৈছোঁ আৰু মানে প্ৰেম প্ৰীতি আৰম্ভ হৈ গৈছিলে সেইকাৰণে তেখেতৰ হাতৰ পৰা গোপন তথ্য আহি আছে আৰু যাৰ কাৰণে তেওঁ এই গোটেই বিষয়টো মানে জানি মানে তেওঁ তাত কাম কৰি আছিল বা তেওঁ বেছিকৈ দমা পাই আছিল সেইকাৰণে আলিটকি যিজন জৰিয়তে আজি ইতিমধ্যে অৱগত এটা ছবি আহিছে যে পাকিস্তানৰ আজি আমাৰ ভাৰতীয় মূলৰ লোকক হত্যা কৰা আৰ্মি জৱানসকলক আমাৰ কিমানজন শ্বহীদ হৈছে শেহতীয়াকৈ এই ঘটনাবোৰৰ লগতো মানে আলিটকি এলিজাবেথ গগৈ গৌৰৱ গগৈ কিবা এটা সম্পৰ্ক থকা যেন আমি লাগিছে সেইকাৰণে তেওঁ ৰাষ্ট্ৰদ্ৰোহী বুলি ইতিমধ্যে চিহ্নিত হৈছে সেইকাৰণে তেওঁ পদত্যাগ কৰিব লাগে সেইটো আমাৰ দাবী থাকিল পাকিস্তানৰ চোৰাংচোৱা এজেণ্ট বুলি ক'লেও ভুল নহ'ব আৰু অৰ্থাৎ গৃহ বিভাগৰ লগত তেওঁ হলিগলি সেই তেনেকুৱা এজন ব্যক্তিৰ যি প্ৰতিষ্ঠানত কাম কৰিছিলে লিড পাকিস্তান তাত গৌৰৱ গগৈ ডাঙৰীয়াৰ সহধৰ্মিনী এলিজাবেথ গগৈ ডাঙৰীয়ানীয়ে পাইছিলে 2.5 লাখ টকা আৰু তেখেতৰ এই লিড পাকিস্তানৰ যিজন মেনেজাৰ আছিলে মেনেজাৰ পাইছিলে 50,000 মালিকে যদি 50,000 আৰু কৰ্মচাৰীগৰাকী 2.5 লাখ টকা তাতে সন্দেহৰ আঙুলি আনিছে তেওঁ গোপন তথ্য ধৰিছিল তেওঁ বেছিকৈ গোপন তথ্য ধৰাৰ কাৰণে তেওঁক অলপ বেছি দমালি ৰাখিছিল কাৰণ তেওঁ ইতিমধ্যে NGO-টোত জড়িত হৈ গৌৰৱ গগৈৰ লগত চাগে লিলিমাই বুলিয়ে কৈছোঁ আৰু মানে প্ৰেম প্ৰীতি আৰম্ভ হৈ গৈছিলে সেইকাৰণে তেখেতৰ হাতৰ পৰা গোপন তথ্য আহি আছে আৰু যাৰ কাৰণে তেওঁ এই গোটেই বিষয়টো মানে জানি মানে তেওঁ তাত কাম কৰি আছিল বা তেওঁ বেছিকৈ দমা পাই আছিল সেইকাৰণে আলিটকি যিজন জৰিয়তে আজি ইতিমধ্যে অৱগত এটা ছবি আহিছে যে পাকিস্তানৰ আজি আমাৰ ভাৰতীয় মূলৰ লোকক হত্যা কৰা আৰ্মি জৱানসকলক আমাৰ কিমানজন শ্বহীদ হৈছে শেহতীয়াকৈ এই ঘটনাবোৰৰ লগতো মানে আলিটকি এলিজাবেথ গগৈ গৌৰৱ গগৈ কিবা এটা সম্পৰ্ক থকা যেন আমি লাগিছে সেইকাৰণে তেওঁ ৰাষ্ট্ৰদ্ৰোহী বুলি ইতিমধ্যে চিহ্নিত হৈছে সেইকাৰণে তেওঁ পদত্যাগ কৰিব লাগে সেইটো আমাৰ দাবী থাকিল পাকিস্তানৰ চোৰাংচোৱা এজেণ্ট বুলি ক'লেও ভুল নহ'ব আৰু অৰ্থাৎ গৃহ বিভাগৰ লগত তেওঁ হলিগলি সেই তেনেকুৱা এজন ব্যক্তিৰ যি প্ৰতিষ্ঠানত কাম কৰিছিলে লিড পাকিস্তান তাত গৌৰৱ গগৈ ডাঙৰীয়াৰ সহধৰ্মিনী এলিজাবেথ গগৈ ডাঙৰীয়ানীয়ে পাইছিলে 2.5 লাখ টকা আৰু তেখেতৰ এই লিড পাকিস্তানৰ যিজন মেনেজাৰ আছিলে মেনেজাৰ পাইছিলে 50,000 মালিকে যদি 50,000 আৰু কৰ্মচাৰীগৰাকী 2.5 লাখ টকা তাতে সন্দেহৰ আঙুলি আনিছে তেওঁ গোপন তথ্য ধৰিছিল তেওঁ বেছিকৈ গোপন তথ্য ধৰাৰ কাৰণে তেওঁক অলপ বেছি দমালি ৰাখিছিল কাৰণ তেওঁ ইতিমধ্যে NGO-টোত জড়িত হৈ গৌৰৱ গগৈৰ লগত চাগে লিলিমাই বুলিয়ে কৈছোঁ আৰু দেখিলে নিশ্চয় তাৰ পিছত আপোনালোকে কওকচোন এহেঁতক কি কৰিব লাগে বাৰু ইহঁতৰ দল বোলে বহুত সত্য শুদ্ধ গতিকে আপোনালোকক মই আকৌ ইহঁতৰ দলৰ বৰ্তমানৰ চৰিত্ৰ ইহঁতৰ ওচৰত মাইকী মানুহ কেনেকৈ সুৰক্ষিত হ'ব পাৰে নে নোৱাৰে আপোনালোকৰ ওচৰলৈ দেখাই দিছোঁ আৰু লগতে মই কৈছোঁ শুনক আচলতে ইহঁতৰ নিজৰে চৰিত্ৰ এনেকুৱা কাৰণে লোকৰ মাইকীবিলাকৰ চৰিত্ৰ মানে কি কৰে বদনাম গাই থাকে আৰু তেওঁলোকৰ অফিচত কিন্তু মাইকী মানুহ যেতিয়া অফিচত থাকে তাত আকৌ বেলেগ মতা মানুহ যোৱাটো তেওঁলোকৰ মানুহৰ বাদে বেলেগ মতা মানুহ যোৱাটো তেওঁলোকে নিবিচাৰে আৰু সেইবিলাক তেহেঁতে প্ৰথমতেই কৈ লৈছিলে আপোনালোকে চাগে গমেই পায় গতিকে বন্ধু বান্ধৱীসকল চাওক সিহঁতৰ চৰিত্ৰ আৰু এয়া চৰিত্ৰ মানুহে কি কৰে লোকৰ চৰিত্ৰ কথা কবলৈ যায় গতিকে চাই লওক বিজেপি নেতাৰ কুকাণ্ড পোহৰলৈ আহিছে একাংশ মহিলা যুৱতীৰ সৈতে অনৈতিক কাৰ্য কৰি আজিৰ দিনটো ধৰা পৰিছে এগৰাকী মহিলাৰ সৈতে ৰাইজে হাতে লুতে ধৰিছে বিজেপি নেতাজনক এইখন অসমতে এই কুকাণ্ড সংঘটিত কৰিছে এজন বিজেপি নেতাই এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাম এটা ব্ৰেকিং নিউজ লৈ আহিছো পোহৰলৈ আহিল বিজেপি নেতাৰ কুকাণ্ড আমি জনাই আছো কুকাণ্ড পোহৰলৈ আহিছে এজন বিজেপি নেতাৰ একাংশ মহিলা যুৱতীৰ সৈতে কুকৰ্ম কৰি আৰক্ষীৰ জালত পৰিছে মহিলাৰ সৈতে ৰাইজে হাতে লুতে ধৰিছে বিজেপি নেতাজনক বঙাইগাঁৱত বিজেপি নেতা স্বপন ঘোষক আটক কৰা হৈছে স্বপন ঘোষ
আৰু এই স্বপন ঘোষক আটক কৰিছে আৰক্ষীয়ে বঙাইগাঁও পৌৰসভাৰ 10 নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ স্বপন ঘোষ বঙাইগাঁও নতুন পাৰাৰ এটা এপাৰ্টমেণ্টত কৰায়ত্ব কৰা হৈছে এই নেতাজনক আমি জনাই আছো অসমত বিজেপি নেতাৰ জঘন্য কাণ্ড মহিলাৰ সৈতে লজ্জাজনক কাণ্ড কৰি আৰক্ষীৰ জালত পৰিছে লম্পট বিজেপি নেতাজন বঙাইগাঁও আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ঘটনা সন্দৰ্ভত স্বপন ঘোষক সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে একাংশ মহিলাৰ যুৱতীৰ সৈতে প্ৰায়ে এপাৰ্টমেণ্টত আৱাসীসকলে দেখা পায় বা আৱাসীসকলে লক্ষ্য কৰি আছিল এইজন বিজেপি নেতাক আৰু আজিৰ দিনটোতে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে আটক কৰা হৈছে বুলি জানিব পৰা গৈছে প্ৰায়ে বেলেগ বেলেগ যুৱতী মহিলাৰে আৱাসীসকলে এপাৰ্টমেণ্টত নেতাজনক দেখা পায় আৰু অৱশেষত ৰাইজে হাতে লুটে আটক কৰিছে এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাই আছো চাওক এগৰাকী মহিলাৰ সৈতে আটক কৰিছে এইগৰাকী মহিলাৰ সৈতে আটক কৰিছে বিজেপি নেতাজনক এপাৰ্টমেণ্টত প্ৰায়ে অন্য যুৱতী মহিলাৰ সৈতে লক্ষ্য কৰি থাকে আৱাসীসকলে আৰু আজিৰ দিনটো তেনেধৰণে দেখিবলৈ পোৱা গৈছে আমাৰ হাতত অন্য দৃশ্যাংশও আছে এইটো এপাৰ্টমেণ্ট আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে বঙাইগাঁৱৰ নতুন পাৰাৰ এই এপাৰ্টমেণ্টটোতেই বিজেপি নেতাজনে কুকাণ্ড চলাই আহিছিল আৰু অৱশেষত আজিৰ দিনটোত ৰাজ্যে হাতে লুটে ধৰিছে অন্য দৃশ্য আছে দেখুৱাম এইজন বিজেপি নেতা আপোনালোকে ইতিমধ্যে স্ক্ৰীনত দেখিছে চাওক দেখাত ভদ্ৰ লোক কিন্তু কাম কিমান অভদ্ৰ কিমান নিকৃষ্ট সেয়া সকলোৱে দেখিছে এইজন মুখ ঢাকিও তৎপোৱা নাই চশমা পৰিহিত আপোনালোকে দেখিছে ইতিমধ্যে এপাৰ্টমেণ্টৰ পৰা আৰক্ষীয়ে এনেধৰণে লৈ আহিছে অসমতে এই লজ্জাজনক ঘটনা সংঘটিত হৈছে এজন বিজেপি নেতা শাসকীয় দলৰ নেতাৰেই যদি এই কাণ্ড ভাবক স্বপন ঘোষ নামৰ এই বিজেপি নেতাজন 10 নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ আৰু দীৰ্ঘদিন ধৰি এই এপাৰ্টমেণ্টটোত অন্য বেলেগ বেলেগ যুৱতী মহিলাৰ সৈতে আৱাসীসকলে লক্ষ্য কৰি আছিল কিন্তু অৱশেষত আজিৰ দিনটোতে এনেধৰণে হাতে লুটে ধৰিছে আৱাসীসকলৰ মন্তব্য আছে তেওঁলোকে কি কয় প্ৰথমে শুনি লওঁ আহক আমি 10:30মান বজাত যাই কিনে বেল বাজালো 6বাৰমান বেল বজাৰ পিছতে তাই দৰ্জাখন অলপখিনি খুলি মুখখনলৈকে কি হ'ল মই ক'লো আপোনাৰ লগত কথা আছে ৰ'ব কৰি দৰ্জাটো বন্ধ কৰি দিছে মই স্বপন ঘোষে কৰিছে মই যেতিয়া ঢাকা মাৰি ভিতৰত সোমালো মই চাওঁ যে বাইদেউখনো শুনিলে চব শুনি গ'লোঁ যেতিয়া শুনি চাওঁ যে ছোৱালী মানুহটো কাপোৰ পিন্ধি আছে আৰু কপি আছে কি হ'ল তাই পঢ়াৰ কাৰণে আহিছে ক'ত পঢ়াৰ কাৰণে আহিছে বহি কিতাপ দেখা একো নাই এইটোতো নহয় এনেকুৱা কোৱাৰ পিছতে তাই মানে হেলা কৰি আছে তেতিয়া আমি আঠটালো চবেই মিলে তেতিয়া ভিডিঅ' চিডিঅ'ত তেতিয়া চব ফোন কৰিলোঁ তাই বুলি আছে নাই মই এক্সাম দিম এইখন এক্সাম দিবা যে তোমাৰ বহিখন দেখা ইয়াতে কিয় এক্সাম দিব লাগে তোমাৰ কাই হয় মই দাদা হয় বুলি ক'লে নহ'ব নহয় এইটো যেতিয়া মই ক'লোঁ মানে স্বপন ঘোষে মোক পিছত ছাইডত মাতি মোক কৈ আছে তুমিতো জিবি পাতি কৰা মইতো বিজেপি মানুহ জানা এইকাৰণে কিবা পইচা দি এইটো মিটমাট কৰি দিয়া আপোনাক পইচা দিব অফাৰ কৰিছে মই কিবা পইচা দি দিওঁ আপুনি এইটো লৈ কিনে মিটমাট কৰি দিয়া বেলেগক জনাব নালাগে ভিতৰত মাতিব নালাগে মইতো তৰলিবাদক মাতিলোঁ এতিয়া আহিব তাৰপিছতে হ'ব যি হয় তাই কৈ আছে নাই মই পইচা তোমাক ক'লোঁ তাৰপিছত আৰু তাই যেতিয়া চবেই ক'লে তেতিয়া তাই কৈ আছে মই পইচা অফাৰ কৰা নাই তাই মোক পইচা অফাৰ কৰিলে তুমি পাতি কৰা মই পাতি কৰোঁ কিন্তু জানিব পাতিব পাৰোঁ বিজেপি ৱাৰ্ড কমিছনাৰ 10 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ আমাৰ এইটো ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ তাই আপোনালোকে কেতিয়া দেখা পাইছে মানুহজন সোমাওঁতে কেতিয়া দেখা পালোঁ মানে তাইতো 10:30 বজাত মানে মই 10:30 বজাত মোক ফোন কৰিলোঁ মোৰ হাজবেণ্ডে যে স্বপন ঘোষে এটা মাইকী মানুহ লৈ আহিছে মই গা ধুই আছিলোঁ মই ওলাই ফোন কৰিলোঁ মানে ৰাতি না দিনতে আজি দিনত কেতিয়া সন্ধিয়া আহে মানে বেলেগলৈকে আৰু একবাৰ আহিছিল আৰু বেলেগ মহিলাক লৈ আহে তাই মানে সন্ধিয়াত আহে যদি ৰাতি 10টা-11টাত যায় এনেকুৱা তাই আহি থাকে ৰুমতে লক কৰি দিয়ে ৰুমটো দুটা চাকৰ ভিতৰত লৈ যায় ৱাৰ্ড কমিছনাৰ হিচাপে তেখেতে কেনেকুৱা কাম কৰিছে একদম ফাল্টু তাই কোনো কাম নকৰে কোনো ধৰণৰ কাম আজিলৈকে ভালকৈ নাই একো কৰা নাই আজিলৈকে একো কৰা নাই আমাৰ যি ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ তাই একো কাম কৰা নাই তাত ঘৰতে গ'লেও ডাক্তৰতে তাই ভাল কৰি মানে কথা পাতিবও টান পায় এনেকুৱা মানে ৱাৰ্ডৰ মানুহবিলাকে সন্তুষ্ট নহয় ৱাৰ্ডৰ কাৰণে একোৱে কাম কৰে একোৱে কাম নকৰে ৱাৰ্ডৰ কাৰণে কিবা ক'লে মানে তাই পাত্তাই নিদিয়ে হ'ব কৰি পাত্তা আমিতো আমি নাযাওঁৱে তাৰ হেৰি কৰাবৰ কাৰণে কামৰ কাৰণে কাৰণ আমাৰ দৰকাৰ নাই আমি নাযাওঁ বেলেগ মানুহ যায় যে মানুহে কয় তাই ৱাৰ্ড কমিছনাৰ মানে আমাৰ ৱাৰ্ডত যিটো কাম কৰিব লাগে তাই নকৰে তাই মানুহটো ভাল কেতিয়াবা ছোৱালী মানুহ লৈ আহে 2 ঘণ্টা 3 ঘণ্টামান থাকে ওলাই যায় পিছতে আজি পুৱাই আহিছে 10:30মান বজাত অহাৰ পিছতে
আৰু এয়া আছিল প্ৰত্যক্ষদৰ্শীৰ মন্তব্য। এপাৰ্টমেণ্টত বাস কৰা অন্য আৱাসী এনেধৰণে বিস্ফোৰক মন্তব্য আগবঢ়াইছে যে টকা পইচা দি আচলতে এই সমগ্ৰ ঘটনা গোপনে ৰখাৰ যি এক ষড়যন্ত্ৰ বুলিয়ে ক'ব লাগিব। এক মন্তব্য আগবঢ়াইছিল আৱাসীগৰাকীয়ে, যি সময়ত কৈছিল যে মহিলাগৰাকী কিয় আহিছে স্বপন ঘোষৰ সৈতে বা বিজেপি নেতাজনৰ সৈতে। তাৰপিছত কৈছিল যে মই বিজেপি কৰোঁ, অলপ টকা লোৱা আৰু এই কথা কাকো নকবা, এনেধৰণে মন্তব্য কৰিছিল। আৰু তাৰ পাছতে আৱাসীসকলে এনেধৰণে হাতে লোটে কৰায়ত্ব কৰি আৰক্ষীক খবৰ দিয়ে। আমি জনাই আছো এইখন অসমতে এক লজ্জাজনক ঘটনা সংঘটিত হৈছে। অসমত বিজেপি নেতাৰ জঘন্য কাণ্ড, মহিলাৰ সৈতে লজ্জাজনক কাণ্ড কৰি আৰক্ষীৰ জালত পৰিছে লম্পট বিজেপি নেতাজন। কি ধৰণে আৰক্ষীয়ে বিজেপি নেতাজনক বিল্ডিঙৰ এই অট্টালিকাটোৰ পৰা এপাৰ্টমেণ্টটোৰ পৰা নমাই আনিছিল, সেই দৃশ্যাংশ আছে আমাৰ হাতত, সেইটো দৃশ্য দেখুৱাম, চাওক। এইজনেই হৈছে স্বপন ঘোষ, বিজেপি নেতা, বঙাইগাঁৱৰ 10 নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ। এইজন স্বপন ঘোষে প্ৰায়েই বেলেগ বেলেগ যুৱতী মহিলাৰে এই এপাৰ্টমেণ্টলৈ যাই থাকে বা গৈ থাকে। আৰু সেই সময়তে আজিৰ দিনটোত এনেধৰণে এগৰাকী মহিলাৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত হৈ থকাৰ সময়তে আৱাসীসকলে হাতে লোটে কৰায়ত্ব কৰি আৰক্ষীক খবৰ দিয়ে। এগৰাকী মহিলাৰ সৈতে হাতে লোটে ধৰিলে এই বিজেপি নেতাজনক। এপাৰ্টমেণ্টটোৰ আৱাসীয়ে হাতে লোটে ধৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছো, এয়া হৈছে বঙাইগাঁৱৰ দৃশ্য। অসমত বিজেপি নেতাৰ জঘন্য কাণ্ড, মহিলাৰ সৈতে লজ্জাজনক কাণ্ড কৰি আৰক্ষীৰ জালত পৰিছে লম্পট বিজেপি নেতা। পোহৰলৈ আহিছে এই বিজেপি নেতাৰ কুকাণ্ড। একাংশ মহিলা যুৱতীৰ সৈতে কুকৰ্ম কৰি আটক হৈছে সেইজন বিজেপি নেতা স্বপন ঘোষ। মহিলাৰ সৈতে ৰাইজে হাতে লোটে ধৰিলে নেতাজনক। বঙাইগাঁৱৰ বিজেপি নেতা স্বপন ঘোষক আৰক্ষীয়ে আটক কৰিছে। বঙাইগাঁও পৌৰসভাৰ 10 নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ হৈছে স্বপন ঘোষ। বঙাইগাঁও নতুন পাৰাৰ এটা এপাৰ্টমেণ্টত কৰায়ত্ব কৰিছে নেতাজনক। প্ৰায়েই বেলেগ বেলেগ যুৱতী মহিলাৰে আৱাসীসকলে দেখে এই নেতাজনক। আৰু বঙাইগাঁও আৰক্ষীয়ে আটক কৰিছে লম্পট বিজেপি নেতাজনক। ঘটনা সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে। মন্তব্য আছে প্ৰত্যক্ষদৰ্শীৰ আৱাসীৰ, পুনৰবাৰ আগবঢ়াই দিছো, যিহেতু চাঞ্চল্যকৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছিল। সেই মন্তব্য পুনৰ শুনো আহক। সোমাই চাওঁ যে বাইদেউখনো শুনিলে, চব শুনি গ'লোঁ। যেতিয়া শুনি চাওঁ যে ছোৱালী মানুহটো কাপোৰ পিন্ধি আছে আৰু কপি আছে, কি হ'ল তাই পঢ়াৰ কাৰণে আহিছে। ক'ত পঢ়াৰ কাৰণে আহিছে? বই কিতাপ দেখাওক, একো নাই, এইটোতো নহয়, এনেকুৱা কোৱাৰ পিছতে তাই মানে হাল্লা কৰি আছে। তেতিয়া আমি আটকালোঁ চবেই মিলে। তেতিয়া ভিডিঅ' চিডিঅ' নহয়, তেতিয়া চব ফোন কৰিলোঁ। তাই বুলি আছে, নাই মই এক্সাম দিম। এইখন এক্সাম দিবা যে তোমাৰ বইখন দেখাওক, ইয়াতে কিয় এক্সাম দিব লাগে? তোমাৰ কাই হয়? মই দাদা হয় বুলি ক'লে নহ'ব নহয়। এইটো যেতিয়া মই ক'লোঁ, মানে স্বপন ঘোষে মোক পিছত ছাইডত মাতি মোক কৈ আছে, তুমিতো জিবি পাতি কৰা, মইতো বিজেপি মানুহ জানা, সেইকাৰণে কিবা পইচা দি এইটো মিটমাট কৰি দিয়া। আপোনাক পইচা দিবা অফাৰ কৰিছে। মই কিবা পইচা দি দিওঁ, আপুনি এইটো লৈ কিনে মিটমাট কৰি দিয়া, বেলেগক জনাব নালাগে, ভিতৰত মাতিব নালাগে। মইতো তৰলিবাদক মাতিলোঁ, এতিয়া আহিব, তাৰপিছতে হ'ব যি হয়। তাই কৈ আছে, নাই মই পইচা তোমাক ক'লোঁ। তাৰপিছত আৰু তাই যেতিয়া চবেই ক'লে, তেতিয়া তাই কৈ আছে মই পইচা অফাৰ কৰা নাই। তাই মোক পইচা অফাৰ কৰিলে, তুমি পাতি কৰা, মই পাতি কৰোঁ, কিন্তু জানিব পাতিব পাৰোঁ। বিজেপিৰ ৱাৰ্ড কমিছনাৰ, 10 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ, আমাৰ এইটো ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ। তাই আপোনালোকে কেতিয়া দেখা পাইছে মানুহজন সোমাওঁতে? কেতিয়া দেখা পালোঁ মানে তাইতো 10:30 বজাত, মানে মই 10:30 বজাত মোক ফোন কৰিলে মোৰ হাজবেণ্ডে, যে স্বপন ঘোষে এটা মাইকী মানুহ লৈ আহিছে। মই গা ধুই আছিলোঁ, মই ওলাই ফোন কৰিলোঁ। মানে ৰাতি না দিনত? দিনতে আজি ৰাতি। আজি দিনত। আগতেও যে আনিছিল, আগতে কেতিয়া সন্ধিয়া আহে, মানে এইগৰাকী মহিলা নে বেলেগ? এইগৰাকী আৰু একবাৰ আহিছিল, আৰু বেলেগ বেলেগ মহিলাক লৈ আহে। তাই মানে সন্ধিয়াত আহে, যদি ৰাতি 10টা-11টাত যায়, এনেকুৱা তাই আহি থাকে। ৰুমতে লক কৰি যায়, ৰুমটো দুটা চাকৰ ভিতৰত লৈ যায়। ৱাৰ্ড কমিছনাৰ হিচাপে তেখেতে কেনেকুৱা কাম কৰিছে? একদম ফাল্টু, তাই কোনো কাম নকৰে। কোনো ধৰণৰ কাম আজিলৈকে ভালকৈ নাই কৰা নাই নাই, একো কৰা নাই, আজিলৈকে একো কৰা নাই। আমাৰ যি ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ, তাই একো কাম কৰা নাই। তার ঘৰতে গ'লেও দেখা যে তাই ভাল কৰি মানে কথা পাতিবও টান পায়, এনেকুৱা। মানে ৱাৰ্ডৰ মানুহবিলাকে সন্তুষ্ট নহয় তেখেতক? ৱাৰ্ডৰ কাৰণে একোৱে কাম কৰে, একোৱে কাম নকৰে ৱাৰ্ডৰ কাৰণে। কিবা ক'লে মানে তাই পাত্তাই নিদিয়ে, হ'ব কৰি পাত্তা আমিতো তথাপি নাযাওঁহে তাৰ হেৰি কৰাবৰ কাৰণে, কামৰ কাৰণে, কাৰণ আমাৰ দৰকাৰ নাই, আমি নাযাওঁ। বেলেগ মানুহ যায় যে, মানুহে কয় তাই ৱাৰ্ড কমিছনাৰ, মানে আমাৰ ৱাৰ্ডত যিটো কাম কৰিব লাগে তাই নকৰে। কেতিয়াবা ছোৱালী মানুহ লৈ আহে, 2 ঘণ্টা 3 ঘণ্টামান থাকে, ওলাই যায়। পিছতে আজি পুৱাই আহিছে 9:30 বজাত, অহাৰ পিছতে
আমি 10:30মান বজাত যাই কিনে বেল বাজালোঁ 6বাৰমান বেল বজাৰ পিছতে তাই দৰ্জাখন অলপখিনি খুলি মুখখনলৈকে কি হ'ল মই ক'লোঁ আপোনাৰ লগত কথা আছে ৰ'ব কৰি দৰ্জাটো বন্ধ কৰি দি আছে মই স্বপন ঘোষে কৰিছে। মই তেতিয়া ধাক্কা মাৰি ভিতৰত সোমালোঁ সোমাই চাওঁ যে বাইদেউখনো শুনিলে চব শুনি গ'লোঁ যেতিয়া শুনি চাওঁ যে ছোৱালী মানুহটো কাপোৰ পিন্ধি আছে আৰু কপি আছে কি হ'ল তাই পঢ়াৰ কাৰণে আহিছে ক'ত পঢ়াৰ কাৰণে আহিছে বহি কিতাপ দেখা একো নাই এইটোতো নহয় এনেকুৱা কোৱাৰ পিছতে তাই মানে হেলা কৰি আছে তেতিয়া আমি আঠটালো চবেই মিলে তেতিয়া ভিডিঅ' চিডিঅ' নহয় তেতিয়া চব ফোন কৰিলোঁ তাই বুলি আছে নাই মই এক্সাম দিম এইখন এক্সাম দিবা যে তোমাৰ বহিখন দেখাওঁ ইয়াতে কিয় এক্সাম দিব লাগে তোমাৰ কাই হয় মই দাদা হয় বুলি ক'লে নহ'ব নহয় এইটো যেতিয়া মই ক'লোঁ মানে স্বপন ঘোষে মোক পিছত ছাইডত মাতি মোক কৈ আছে তুমিতো জিবি পাতি কৰা মইতো বিজুলী মানুহ জানা সেইকাৰণে কিবা পইচা দি এইটো মিটমাট কৰি দিয়া আপোনাক পইচা দিবা অফাৰ কৰিছে মই কিবা পইচা দি দিওঁ আপুনি এইটো লৈ কিনে মিটমাট কৰি দিয়া বেলেগক জনাব নালাগে ভিতৰত মাতিব নালাগে মইতো তৰলীবাদক মাতিলোঁ এতিয়া আহিব তাৰপিছতে হ'ব যি হয় তাই কৈ আছে নাই মই পইচা তোমাক ক'লোঁ তাৰপিছত আৰু তাই যেতিয়া চবেই ক'লে তেতিয়া তাই কৈ আছে মই পইচা অফাৰ কৰা নাই তাই মোক পইচা অফাৰ কৰিলে তুমি পাতি কৰা মই পাতি কৰোঁ কিন্তু জানিব পাতিব জিবি ৱাৰ্ড কমিশ্যনাৰ 10 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ আমাৰ এইটো ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ তাই আপোনালোকে কেতিয়া দেখা পাইছে মানুহজন সোমাওঁতে? কেতিয়া দেখা পালোঁ মানে তাইতো 10:30 বজাত মানে মই 10:30 বজাত মোক ফোন কৰিলোঁ মোৰ হাজবেণ্ডে যে স্বপন ঘোষে এটা মাইকী মানুহ লৈ আহিছে মই গা ধুই আছিলোঁ মই ওলাই ফোন কৰিলোঁ মানে ৰাতি না দিনত? দিনতে আজি ৰাতি আজি দিনত আগতেও যে আনিছিল আগতে কেতিয়া সন্ধিয়া আহে মানে এইগৰাকী মহিলা নে বেলেগ এগৰাকী আৰু একবাৰ আহিছিল আৰু বেলেগ মহিলাক লৈ আহে তাই মানে সন্ধিয়াত আহে যদি ৰাতি 10টা 11টাত যায় এনেকুৱা তাই আহি থাকে ৰুমতে লক কৰি যায় ৰুমটো দুটা চাকৰ ভিতৰত লৈ যায় ৱাৰ্ড কমিশ্যনাৰ হিচাপে তেখেতে কেনেকুৱা কাম কৰিছে একদম ফাল্টু তাই কোনো কাম নকৰে আৰু কোনো ধৰণৰ কাম আজিলৈকে ভালকৈ কৰা নাই নাই একো কৰা নাই আজিলৈকে একো কৰা নাই আমাৰ যে ৱাৰ্ড কমিশ্যনাৰ তাই একো কাম কৰা নাই তার ঘৰতে গেলেও দেখা যে তাই ভাল কৰি মানে কথা পাতিবও টান পায় এনেকুৱা মানে ৱাৰ্ডৰ মানুহবিলাকে সন্তুষ্ট নহয় তেখেতৰ ৱাৰ্ডৰ কাৰণে একোৱে কাম কৰে একোৱে কাম নকৰে ৱাৰ্ডৰ কাৰণে কিবা ক'লে মানে তাই পাত্তাই নিদিয়ে হ'ব কৰি পাত্তা আমিতো আমি নাযাওঁহে তাৰ হেৰি কৰাৰ কাৰণে কামৰ কাৰণে কাৰণ আমাৰ দৰকাৰ নাই আমি নাযাওঁ বেলেগ মানুহ যায় যে মানুহে কয় তাই ৱাৰ্ড কমিশ্যনাৰ মানে আমাৰ ৱাৰ্ডত যিটো কাম কৰিব লাগে তাই নকৰে তাৰমানে তাৰ মানুহটো ভাল কেতিয়াবা